ৰাজু বৰুৱা আমি পুনে পুনে আপোনাৰ ওচৰলৈ আহিছো বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যেহেতু আপুনি আমাক জনাইছে গতিকে দেখিবলৈ পাইছো ইয়াত যেহেতু পুনে পুনে আপোনাৰ পৰাই জানিম বিজেপি আৰু ৰাভা হাজং যৌথ মঞ্চ তেওঁলোকে একেলগে মিলি নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৩৬খন আসনৰ ইতিমধ্যে ৩খন আসনত এনডিএৰ ৩গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে পাপৰি আমি এই মুহূৰ্তত দুধনৈ আৰু তাৰ লগতে যদি আমি চাওঁ তেনেহ'লে বাকী ঠাইখিনি হৈছে দুবদৰা সেই ঠাইখিনিৰ মাজৰ এটা ঠাইত উপস্থিত আছো এইখিনি ঠাইখিনিৰ নাম কি দাদা কাছাদল বুলি কয় কাছাদল এতিয়া মেলা চলি আছে নেকি হয় মেলা চলি আছে কালী পূজাৰ মেলা ইয়াত চলি আছে খুব ধুনীয়াকৈ জেলেপি ইয়াত প্ৰস্তুত হৈ আছে ৰাজনীতিৰ জেলেপি কোনে কেনেধৰণে পকাব পাৰিছে বা ৰাজনীতিৰ জেলেপিৰ কিমান মিঠা সোৱাদ সেই সম্পৰ্কে মই অকণমান জানিম যে ইলেকশ্যনো পালেহি সাজু হৈছে নাই হয় হাজিৰ হৈছোঁ সাজু হৈছে কি হ'ব এইবাৰ ইয়াত কি দেখিছে কোনে মিঠা জেলেপি খাব পাৰিব হয় পাব্লিকে খাব দৰ্শকে পাব্লিকে খাব হয় আৰু ৰাজনৈতিক দলৰ ভিতৰত কি দেখিছে এইটো কি ক'ম কি ক'ব এতিয়া কোনে মিঠা খাব পৰাকে ইয়াত জিকিব পাৰিব ৰাইজে খাব ইফালৰ পৰাও কৈছে ৰাইজে খাব যে মিঠা ৰাইজে খাব ইয়াত নিৰ্বাচনী প্ৰচাৰ কেনেধৰণে চলিছে দেখিছে নাই প্ৰচাৰ মানে এনেকে পূজাখিনি হৈ থাকে ডাঙৰ পূজা হৈ আছে তাৰপিছত তাতে যেনিবা এনেকে আমি মিঠাইখিনি বিক্ৰী কৰোঁ ইয়াৰ মানুহে যেনিবা ৰাইজে খায় আৰু নিৰ্বাচনলৈ বেছি সময় নাই 5 দিন আছে মাজত 5 দিন আছে সাজু হৈছে নাই সাজু হৈছোঁ কাৰ জোৰ ইয়াত বেছি তাৰ মানে এতিয়া হাছঙৰ এৰিয়া এইটো হাছঙতহে আমি কি কৰোঁ যৌথ মঞ্চ দাদা অকণমান আহিব নেকি দাদাই কিবা এটা তাৰ পৰা কৈ আছে ইফালে দাদাই পৰঠা প্ৰস্তুত চাগে কৰি আছে কি হ'ব এইবাৰ ইয়াত আমাৰ পিনেতো বৰ্তমান বিজেপিৰে জোৰ হৈ আছে বিজেপিৰ জোৰ ইয়াত কোনে খেলিছে বিজেপিয়ে খেলিছে নে যৌথ মঞ্চই খেলিছে বিজেপিয়ে খেলিব বিজেপিয়ে নিৰ্বাচন খেলিছে আৰু বিজেপিৰে জোৰ বেছি বুলি কৈছে কংগ্ৰেছৰ কিয় জোৰ নাই কংগ্ৰেছৰ জোৰ মানে আগৰ পৰা আমাৰ ৰেকৰ্ড বেয়া হৈ আছে সেইটো কাৰণে মানে অলপ টান পাই আছে মানুহবিলাকে কংগ্ৰেছক টান পায় কিয় বস্তু পাতি মানে বেছি পোৱা নাছিল আগত কংগ্ৰেছৰ দিনত বস্তু পাতি বিশেষ পোৱা নাছিল বুলি কৈছে আমি ইফালেও জেলেপি প্ৰস্তুত হৈ আছে ইফালে এইটো কি নাম মিঠাই মাটিমাহৰ আমেথি বুলি কয় আমেথি বনাই আছে ইফালে নিৰ্বাচন আহি আছে সাজু হৈছে নাই আছো কি হ'ব এইবাৰ ইয়াত ইয়াত নিৰ্বাচন বৰ ডাঙৰকে ক'লে আৰু ওচৰ চাবুৰে কোনোবা ভয় পাব নেকি বেলেগে শুনা পাব মনে মনে ক'ব পাৰে মনে মনে কওক আচ্ছা বৰ্তমান আমিতো মোদী ভাল পাই আছো মোদীক ভাল পাই আছে তেওঁ কৈছে মনে মনে তেওঁ কৈছে যে মোদীক ভাল পাই আছে কোনোবাই শুনিলে কি হ'ব পাৰে কিবা হ'বও পাৰে মোৰ ওপৰত কিবা দুশ্মনীও কৰিব পাৰে দুশ্মনী কিন্তু হ'ব নালাগে বাইদেউ কি হ'ব এইবাৰ ইয়াতে দোকান হৈ আছে মিঠাই দোকান হৈ আছে নিৰ্বাচন পালে সাজু হৈছে নাই মহিলাৰ সমস্যা সমাধান হৈছে নাই হৈছে মহিলাৰ সমস্যা তেওঁ কৈছে সমাধান হৈছে আমি ইফালেও অকণমান কথা পাতিম সকলো ব্যস্ত হৈ আছে বাইদেউহঁত আহিছে ইফালে বাইদেউ কি ল'লে জিলাপি লৈছোঁ ইলেকশ্যন পালেহি সাজু হৈছে নাই হৈছে দে সাজু হৈছে হয় 2 তাৰিখে নিৰ্বাচন ভোট আপোনাৰ ক'ত পৰিব ক'ত পৰিব মই এতিয়া নাজানো দে মই সেইটো কোৱা নাই আপুনি ক'ত ভোট দিবলৈ যাব লাগিব কিবা আমাৰ আমজঙতে আমজং হয় ইয়াত কেনেকুৱা দেখিছে কাৰ জোৰ বেছি দেখিছে এতিয়ালৈকে পাৰ্টিবিলাক কোন আহিছে মই এইগিলা ক'ব নাজানো দে আপুনি ক'ব নাজানে দে বাকী মহিলাৰ সমস্যা ৰাভা মহিলাৰ সমস্যা সমাধান হৈছে নাই হৈছে হয় কেনেকুৱা সমস্যা আছিলে আগতে এতিয়া কেনেকুৱা হৈছে আগতে বহুমান ভাল হৈছে আৰু কি আগতকে হয় আগতকে ভাল হৈছে তেওঁ কৈছে আগতকে ভাল হৈছে ইফালে কি সাজু কৰি আছে ভোট আহি আছে ভোট আহি হৈছে নাই সিফালে সকলোৱে মিঠাই লোৱাত তেওঁলোক সকলো ব্যস্ত হৈ আছে বাইদেউ নিৰ্বাচন পালেহি আপুনি এতিয়া মেলালৈ আহিলে সেৱা কৰিলে কালী মন্দিৰ আছে ইয়াত কালী মন্দিৰ আছে 2 তাৰিখে নিৰ্বাচন কি হ'ব এইবাৰ ইয়াত নাজানো বাইদেউৰ খুব লাজ লাগিছে বাইদেৱে কৈছে নাজানে তেওঁ বিশেষ ইফালে কিন্তু এইটো কেনেকুৱা কি মিঠাই কিবা পোকা বুলি কয় বিস্কুট বুলি কয় এইটো বিস্কুট কি হ'ব এইবাৰ নিৰ্বাচন পাইছেহি 2 তাৰিখে নিৰ্বাচন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আমি যদি চাওঁ 13 গ'ল নিৰ্বাচন 19 গ'ল এইবাৰ আকৌ 2 তাৰিখে নিৰ্বাচন আহি আছে কি হ'ব পাৰে এইবাৰ ইয়াত ভালে হ'ব আৰু কেনেকুৱা দেখিছে কংগ্ৰেছৰ জোৰ কেনেকুৱা ইয়াত কংগ্ৰেছ এনে জোৰ নাই বিজেপিৰে জোৰ এতে
কংগ্ৰেছৰ জোৰ নাই কিয় নাই আমি বিজেপিৰ মানে সদায় বিজেপিতে দেন আমি দুধনৈ সমষ্টি বিজেপি অনলি বিজেপি অনলি বিজেপি আমি কংগ্ৰেছৰ মানুহ নহয় নহয় কংগ্ৰেছৰ মানুহ নহয় নহয়। কিয় নহয় কংগ্ৰেছৰ আমি বিজেপি আমি ভাল লগা নাই আমাক বিজেপি ভাল লাগছে ভাল লগা নাই বুলি কৈছে দাদা সকলোৰে কিন্তু ভাল নলগাৰ কথা আহিব নোৱাৰে হয়নে নহয় কি হ'ব পাৰে এইবাৰ ইয়াত কিবা এখন হ'ব 2 তাৰিখে নিৰ্বাচন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পাপৰি আমি যদি চাওঁ তেনেহ'লে শেহতীয়াকৈ আমি দেখিছোঁ যে কংগ্ৰেছ আৰু ৰাভা হাছং যৌথ মঞ্চৰ CEM বৰ্তমান যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ CEM টংকেশ্বৰ ৰাভা তেওঁলোক দুয়োজনৰ মাজৰ বাকযুদ্ধ কিন্তু তুংগত আছে তেওঁলোকৰ মাজত কোনোবাই কাৰোবাক যদি বাংলাদেশী বুলি কৈছে আন কোনোবাই কৈছে যে তেওঁ ৰাভা নহয় টংকেশ্বৰ ৰাভা নহয় বুলি কৈছে সেই বিষয়টো ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে কিমান দূৰ জানে সেই সম্পৰ্কেও আমি অকণমান কথা পাতিম ৰাভা মানুহ যদি কোনোবা আছে আমি ৰাভা মানুহক পালে নিশ্চয় বাইদেউ বজাৰ কৰিছে কি ল'লে মিঠাই লৈছে কাটা নিমকি কাটা নিমকি লৈছে এটা ইয়াত যদি নিৰ্বাচনটোৰ সময়ছোৱাত আমি দেখিছোঁ যে টংকেশ্বৰ ৰাভা আৰু ৰছিদ আলমৰ মাজত এতিয়া খুব যুঁজ চলি আছে টংকেশ্বৰ ৰাভা হয়নে নহয় তাক লৈ প্ৰশ্ন উঠিছে কি ভাবে আপোনালোকে নাজানো নাজানে নিৰ্বাচন 2 তাৰিখে সেইটো জানেন নাই জানো জানে কি হ'ব এইবাৰ ইয়াত কিবা এতিয়া ভোটে হ'ব ভোটেই হ'ব ভোটেই হ'ব চাগে বুলি কৈছে আপুনি ৰাভা নেকি মই ৰয় ৰয় আপুনি ৰয় কি দেখিছে নিৰ্বাচনী যুঁজখন কেনেকুৱা দেখিছে ভালে চলি আছে ভালেই চলি আছে প্ৰচাৰ হৈছে নাই এতিয়ালৈকে হৈ আছে প্ৰচাৰ হৈ আছে কোনে কোনে কৰিছে ইয়াত কাক কাক দেখিছে সেইটো এতিয়ালৈকে হোৱা নাই তাৰমানে তেনেকুৱাকে মিটিং হোৱা নাই নেকি সেইটো গম পোৱা নাই তাৰমানে মিটিঙৰ কথা গম পোৱা নাই ব্যস্ত মানুহ হয় নহয় মিটিং আমি গম পোৱা নাই মানে আমি ইয়াতে দোকান কৰি আছো গাঁৱতহে যাব আমাৰ তাতে গাঁৱৰ নিৰ্বাচন গাঁৱত মিটিং হ'ব তেওঁলোকে নাজানে তেওঁলোকে কৈছে যে তেওঁলোকৰ ব্যস্ততা এতিয়া ইয়াত আছে কালী পূজাক লৈ ইয়াত এনেধৰণৰ এতিয়া মেলা চলি আছে এই মেলাখন প্ৰতি বছৰে হয় প্ৰতি বছৰে কিমান মানুহ হয় ইয়াত মানুহৰ সংগম হয় অলপ সমাগম হয় সমাগম তেওঁলোকৰ কৈছে যে যথেষ্ট সমাগম ইয়াত হয় আৰু এই মেলাখন প্ৰতি বছৰে তেওঁলোকৰ এনেকুৱা সময়তে এই মেলাখন পাতে মই কৈছোঁৱেই ধূপধৰা আৰু দুধনৈ তাৰ মাজতে এই যি অঞ্চলটো আছে এই অঞ্চলটোত তেনেধৰণে কালী পূজাৰ সময়ছোৱাত তেওঁলোকে ইয়াত মেলা লাগে আৰু মেলাত আমি দেখুৱাইছোঁৱেই যে অজস্ৰ মিঠাইৰ দোকান এনেধৰণে বহিছে আৰু সকলোৱে আহিছে তেওঁলোকৰ মিঠাই তেওঁলোকে ঘৰলৈ তেওঁলোকে ক্ৰয় কৰি লৈ গৈছে আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন সেই পৰিষদীয় নিৰ্বাচনক লৈ জনতাৰ মাজত তেনেধৰণেই উৎসাহ বহু লোকৰ মাজত আছে তাৰ মাজতো কিন্তু নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে যেনেধৰণে টাউনৰ মাজৰ আমি যিহেতু ঘাইপথৰ কাষতে আছোঁ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তেনেধৰণৰ বৰ্তমান নিৰ্বাচনী প্ৰচাৰ চলা নাই কিন্তু গাঁৱলৈ যদি আপুনি যায় পাপৰি তেনেহ'লে গাঁৱৰ ভিতৰত কিন্তু নিৰ্বাচনী প্ৰচাৰ এতিয়া ঠিক আছে ৰাজীৱৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰিৱেশবোৰ ইতিমধ্যে এইকেইটা দিন দেখিবলৈ পাইছে আমাৰ দৰ্শকসকলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন গতিকে আক্ৰমণ প্ৰত্যাক্ৰমণেৰে এতিয়া ৰাইজক এক প্ৰকাৰ আকৰ্ষণৰ প্ৰচেষ্টা কৰিছে প্ৰতিটো ৰাজনৈতিক দলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ